মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কথা ৰাখিব। আপোনালোকৰ নিশ্চয় মনত আছে যেতিয়া উপ নিৰ্বাচন হৈছিলে, উপ নিৰ্বাচন সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ' কনফাৰেন্স যোগে যিসকল সাধাৰণ ভোটাৰ আছে, সাধাৰণ ভোটাৰসকলৰ লগত আচলতে কথাৰ কিছু দায়বদ্ধতা প্ৰকাশ পাইছিলে, আমি ছ'চিয়েল মিডিয়াৰ যোগে পাইছিলোঁ। গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিলে যে ডিপ্লুৰঞ্জন শৰ্মাক চামাগুৰিৰ পৰা যদি জয়ী কৰোৱা হয়, তাৰপিছত বিজয় উৎসৱ পালন কৰিব মুখ্যমন্ত্ৰী নিজে আহি, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিজে আহি বিজয় উৎসৱ পালন কৰিব। আৰু সেই যি সাধাৰণ যিসকল লোক আছিলে, সাধাৰণ যিসকল ভোটাৰ আছিলে, সেই সাধাৰণ ভোটাৰসকলৰ লগত যি ভিডিঅ' কনফাৰেন্সত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিলে যে ডিপ্লুৰঞ্জনক যদি চামাগুৰিৰ উপ নিৰ্বাচনত জয়ী কৰায় তাৰপিছতে বিজয় উৎসৱ পালন কৰিব। গতিকে মুখ্যমন্ত্ৰীগৰাকী যেতিয়া হয় আজি এই বিজয় উৎসৱ পালন কৰিব মুখ্যমন্ত্ৰীগৰাকী, গতিকে যি সময়ত মুখ্যমন্ত্ৰীগৰাকী এই পথেৰে গৈ থাকিব আৰু এই পথেৰে গৈ থকা সময়তে এই যি ৰূপহী মহাবিদ্যালয় আছে, এই ৰূপহী মহাবিদ্যালয়ত কিন্তু পদাৰ্পণ কৰিব আৰু ইয়াত কিছু কথা, কিছু মত বিনিময় কৰিব। গতিকে ইয়াৰ স্থানীয় লোকসকল আছে, মই তেখেতসকলৰ কাষত যাম। কি ক'ব, যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে পোনপ্ৰথমবাৰৰ বাবে ৰূপহী মহাবিদ্যালয়ৰ ওচৰত পদাৰ্পণ কৰিব? মানে আমাৰ ৰূপহী ৰাইজে এনেকৈ উৎপীড়িত হৈছে আৰু আমাৰ প্ৰথমবাৰৰ কাৰণে ৰূপহীত আমাৰ মুখ্যমন্ত্ৰী, মাননীয় মুখ্যমন্ত্ৰী আহিব। তাৰ কাৰণে আমাৰ শিক্ষকসকল, আমাৰ জনতা, সাধাৰণ ৰাইজ আৰু আমাৰ ছাত্ৰ একতা সভা যি আমাৰ লগত আছে, ইহঁতে মানে বহুত উৎফুল্লিত আমাৰ এইখিনি চাবৰ কাৰণে যাতে আহিব, বা আমি এইখিনিতে বহুত উৎফুল্লিত আছোঁ। যিহেতু ছাত্ৰ একতা সভাৰ যি সভাপতি আছে, গতিকে তেখেতৰ কাষলৈ যাম। তেখেতে কি আশা কৰে মুখ্যমন্ত্ৰীগৰাকীৰ পৰা, যিহেতু প্ৰথমবাৰ ইয়াত পদাৰ্পণ কৰিব মুখ্যমন্ত্ৰীগৰাকী? অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত শৰ্মা আজি আমাৰ ৰূপহী কলেজত সন্মুখত উপস্থিত হ'ব। যিহেতু আমি গোটেই ছাত্ৰসকল উৎফুল্লিত, কাৰণ প্ৰথমবাৰৰ বাবে ৰূপহী কলেজত আহি আছে। সেইকাৰণে আমি ছাত্ৰসকল আৰু শিক্ষকসকল বহুতো আনন্দিত। সেইকাৰণে আমি কওঁ যে ছাৰ আমাৰ ইয়াত আহিব আৰু আমি যাতে তেওঁক ভালকৈ সম্বৰ্ধনা কৰিব পাৰোঁ, সেইটোৱে আমাৰ আশা। হয়, কেইটিমান ঘণ্টা পিছতেই মুখ্যমন্ত্ৰীগৰাকী এই পথেৰে যি চামাগুৰি উপ নিৰ্বাচন হৈছিলে, এই চামাগুৰিত সভা কৰিব, দুটাকৈ স্থানত সভা কৰিব। গতিকে আৰু কিছু লোক আছে, মই তেখেতসকলৰ কাষলৈ যাম, তেখেতৰ মন্তব্য ল'বলৈ যত্ন কৰিম। কি ক'ব, মুখ্যমন্ত্ৰীগৰাকী ৰূপহী কলেজৰ সন্মুখত প্ৰথমবাৰ এইবাৰ? আমি যেতিয়া চামাগুৰি সমষ্টিত উপ নিৰ্বাচন হৈছিলে, তেতিয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল, চামাগুৰিত এখন ৰাজহুৱা নিৰ্বাচনী প্ৰচাৰ সভাত কৈছিল যে আপোনালোকে আমাৰ অসমত যিটো উপ নিৰ্বাচন হৈছে 5টা সমষ্টিত, তাৰ লগতে চামাগুৰি সমষ্টিতো এটা উপ নিৰ্বাচন হৈ আছে। গতিকে আমাৰ ডিপ্লুৰঞ্জন শৰ্মাক মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আপোনালোকে জয়যুক্ত কৰক। নিশ্চয় আমি চামাগুৰি সমষ্টিত আপোনালোকে জিকাই দিয়াৰ পিছত আপোনালোকৰ চামাগুৰি সমষ্টিত আমি আহি আপোনালোকৰ লগত মত বিনিময় কৰিম। গতিকে সেই হিচাপে চামাগুৰি সমষ্টিৰ জনসাধাৰণে উৎফুল্লিত হৈ আছে আজি মুখ্যমন্ত্ৰীৰ পদাৰ্পণৰ কাৰণে। গতিকে ৰূপহী মহাবিদ্যালয়ত প্ৰথমবাৰৰ কাৰণে মুখ্যমন্ত্ৰী পদাৰ্পণ কৰাত ছাত্ৰ একতা সভাকে আদি কৰি ৰূপহী মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু অধ্যাপক আৰু অধ্যাপিকাসকল অতি আনন্দিত হৈছে আৰু উৎফুল্লিত হৈছে। তেখেতে আমি ভাবিছোঁ যে ৰূপহী মহাবিদ্যালয়ত তেখেতক পদাৰ্পণ কৰাৰ কাৰণে ৰূপহী মহাবিদ্যালয়ৰ বিভিন্ন যিবিলাক সমস্যা আছে, এই সমস্যা ছাত্ৰ একতা সভাৰ জৰিয়তে যাতে সমাধান কৰিব পাৰে এটা আশা কৰিছোঁ। তেখেতে যাতে এটা ডাঙৰ পেকেজ ঘোষণা কৰি থৈ যায় ৰূপহী মহাবিদ্যালয়ৰ কাৰণে। ইয়াত পুনৰবাৰ ND24 দৰ্শকসকলক জনাব লাগিব, যিহেতু চামাগুৰিত যি উপ নিৰ্বাচন হৈছিলে আৰু এই উপ নিৰ্বাচনত মুখ্যমন্ত্ৰীগৰাকীয়ে যিসকল সাধাৰণ ভোটাৰ আছিলে, সাধাৰণ ভোটাৰসকলৰ লগত কিছু ভিডিঅ' কনফাৰেন্সত মত বিনিময় কৰিছিলে যে ডিপ্লুৰঞ্জন শৰ্মাক চামাগুৰি উপ নিৰ্বাচনত যদি বিপুলপুৰে জয়ী কৰাব পাৰে, তাৰপিছতে মুখ্যমন্ত্ৰীগৰাকী আহি বিজয় উৎসৱ পালন কৰিব। হয়, আজি সেই যি কথা দিছিলে যি সাধাৰণ ভোটাৰসকলৰ লগত, সেই কথা ৰক্ষা কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।